আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালো। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম মেথছৰ আপোনালোকৰ আজি ক্লাছ নম্বৰ 6 হয়। মানে ইয়াৰ আগতে মই অলৰেডি 5টা ক্লাছ দিলো আৰু এই মেথছৰ ক্লাছখিনি হয় আপোনালোকৰ আসাম গভৰ্ণমেণ্টৰ যিকোনো চৰকাৰী পৰীক্ষাৰ বাবে আহিবলগীয়া ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামে হওক বা যিকোনো পৰীক্ষাই নাহওক এই ক্লাছকেইটা ইম্পৰ্টেণ্ট হয়। কোনোবাই যদি আগৰ 5টা ভিডিঅ' চোৱা নাই মোৰ বহুত টপিকৰ ওপৰত পঢ়োৱা আছে, ডেছক্ৰিপশ্যনত ভিডিঅ' আছে, প্লেলিষ্টটো আছে মেথছৰ, গোটেইখিনি চাই লওক, তাৰপিছত এইটোক চাব কাৰণ এটাৰ লগত এটা লিংক আছে। আজি আমি প্ৰফিট এণ্ড লছৰ ওপৰত ডিছকাছ কৰিম। প্ৰফিট এণ্ড লছ গোটেইখিনি বস্তু পঢ়াম, তাৰ লগতে যিমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে চব কৰাই দিম। এই টপিকটো এইটো ভিডিঅ'তে শেষ হৈ যাব, গতিকে ভিডিঅ'টো একদম লাষ্টলৈকে চাব আৰু যি যি ইম্পৰ্টেণ্ট পইণ্ট আহে বা ফৰ্মুলা আহে আপোনালোকে নোট কৰি যাব পাৰিব। প্ৰথম কথা আমি আজি পঢ়িম কি প্ৰফিট এণ্ড লছ। লিখি লৈছোঁ, এফালে লিখিলোঁ প্ৰফিট ধৰা, এফালে লছ। আমি অসমীয়াত প্ৰফিট আৰু লছ মানে জানো কিনো। প্ৰফিট মানে অসমীয়াত কি? লাভ, কিমান লাভ হৈছে, কিবা এটা বস্তু বেছি আমাৰ কিমান লাভ হ'ল। লছ মানে লোকচান হ'ল, কিবা এটা বস্তু বেছি আমাৰ কিমান লোকচান হ'ল। এটা হ'ল লাভ, এটা হ'ল লোকচান হৈ গ'ল। তাৰ আগতে আমি দুটামান পইণ্ট জানি লওঁ। ইয়াতে ইউজ হ'ব CP আৰু SP। CPটোক কোৱা হয় কষ্ট প্ৰাইচ। কি বুলি কোৱা হয়? কষ্ট প্ৰাইচ। মানে কষ্ট প্ৰাইচ মানে আমি কিমান দামত বস্তুটো কিনিলোঁ, কিনা দামটো, কিমান দামত আমি বস্তু এটা কিনিলোঁ। মই ধৰক বেপাৰী হয়, মই কিমান দামত বস্তুটো কিনি আনিলোঁ সেইটোক কয় কিনা দাম, CP। এতিয়াৰ পৰা আমি CP বুলি ক'ম অকল। আৰু SP মানে হ'ল চেলিং প্ৰাইচ। মই ধৰক বেপাৰী হয়, মই বস্তুটো কিনি আনিলোঁ CPত, আৰু সেই CPত কিনি অনা বস্তুটোত মই SPত বেচিম, বেচা দাম। ঠিক আছে। মই ধৰক আলুৰ বেপাৰী, মই আলুটো 100 টকাত কিনি আনিলোঁ, 200 টকাত বেচিলোঁ। ইয়াতে CP কিমান? 100 টকা। বেচিলোঁ কিমান দামত বেচিলোঁ? 200 টকা। চ' চেলিং প্ৰাইচ SP হৈ গ'ল। চ' এইটো মনত ৰাখিব। এতিয়া মই আপোনালোকক দুটামান একদম সহজ প্ৰশ্ন সুধিম, নিজে ক'ব পাৰি। প্ৰথম কথা, মই ধৰক 1 কেজি আলু 100 টকাত কিনি আনিলোঁ। কিমান টকাত কিনিলোঁ? 100 টকা। মই বেচিলোঁ 200 টকাত। 1 কেজি আলু মই 100 টকাত কিনি আনিলোঁ, 200 টকাত বেচিলোঁ। ইন ডেট কেছ আমাৰ লাভ হ'ব নে লোকচান হ'ব? আপোনালোকে ভাবকচোন, লাভ হ'ব, প্ৰফিট হ'ব নে লছ হ'ব? 100 টকাত কিনিছোঁ, 200 টকাত বেচিলোঁ। মই যিমান টকাত কিনিলোঁ তাতকৈ বেছি পইচা পালোঁ, মানে কি হ'ল? মোৰ লাভ হ'ল। গতিকে মোৰ লাভ কিমান হ'ল? প্ৰফিটটো কিমান হ'ল? প্ৰফিটটো আমি এতিয়াৰ পৰা P বুলি লিখিম। কিমান হ'ল? 200 মাইনাছ 100। 100 টকা লাভ হ'ল, হয় নহয়? কাৰণ মই বস্তু এটা 100 টকাত কিনিলোঁ, 200 টকাত বেচি দিলোঁ। গতিকে মোৰ লাভ কিমান হ'ল? 100 টকা লাভ হ'ল, হয় নহয়? গতিকে প্ৰফিট মানে কি? SP মাইনাছ CP। মনত ৰাখিব, প্ৰফিট মানে আমি চেলিং প্ৰাইচ কিমান? 200 টকা, আৰু CP কষ্ট প্ৰাইচ কিমান? 100 টকা। গতিকে কিমান দামত বেচিলোঁ মাইনাছ কিমান দামত আমি কিনিছিলোঁ, সেইটো মাইনাছ কৰিলে আমাৰ লাভ কিমান হ'ল এইটো ওলাব। ঠিক তেনেকৈ আৰু এটা এক্সাম্পল দিলোঁ। মই ধৰক বস্তু এটা 100 টকাত কিনি আনিছিলোঁ, কিন্তু ধৰক বস্তুটো বেয়া হৈ গ'ল বা কাষ্টমাৰে দাম কমাই আছে নিকিনে, তেনেকুৱা ক্ষেত্ৰত মই ধৰক 50 টকাত বেছি দিব লগা হ'ল, আৰু উপায় নাই। কাৰণ দিনটো শেষ হৈ আহিল, বজাৰ শেষ হ'ব হ'ল, গতিকে মই লাষ্টত উপায় নাপাই 50 টকাত বেচিব লাগিব। গতিকে মই কিনি আনিছিলোঁ 100 টকাত, বেচিলোঁ 50 টকাত। মোৰ লোকচান হ'ল ন, কাৰণ 100 টকাত মই কিনি আনিলোঁ, কিন্তু 50 টকাহে বেচিব লগা হ'ল। গতিকে মোৰ কিমান টকাৰ লোকচান হৈ গ'ল? 50 টকা লোকচান হ'ল। 100ৰ পৰা 50 বিয়োগ কৰি দিলোঁ। গতিকে লোকচান L মানে লছ। লছৰ ফৰ্মুলা কি হ'ব? CP মাইনাছ SP হৈ গ'ল। এই দুটা পইণ্ট মনত ৰাখিব। আমি এনেই নৰ্মেলি ভাবিলেও ক'ব পাৰিম, কিন্তু ফৰ্মুলা হিচাপে মনত ৰাখিব। কেনেকৈ ফৰ্মুলাটো আহিছে মই কৈ দিলোঁ, গতিকে মই লিখি দিওঁ ভালকৈ। প্ৰফিট হ'ব SP মাইনাছ CP, চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ, আৰু লছ হ'ব কি আছিলে? CP মাইনাছ SP হৈ গ'ল। ইয়াৰ লগতে আমাক প্ৰফিট পাৰ্চেণ্টটো উলিয়াব দিয়ে, কিমান পাৰ্চেণ্ট আমাৰ প্ৰফিট হ'ল। চ' প্ৰফিট পাৰ্চেণ্ট যদি উলিয়াব দিয়ে, তেতিয়া ফৰ্মুলাটো মনত ৰাখিব, SP মাইনাছ CP ডিভাইডেড বাই CP ইনটু 100। এইটো হ'ল আমাৰ কিমান? প্ৰফিট পাৰ্চেণ্ট, লাভৰ শতাংশ। লাভৰ শতাংশ আমি কুৱেশ্যন কৰিলে ধুনীয়াকৈ গম পাব। আৰু যদি লছ পাৰ্চেণ্ট উলিয়াব কয়, তেতিয়া হ'ব CP মাইনাছ SP ডিভাইডেড বাই CP ইনটু 100। এইটো হ'ল লোকচানৰ শতাংশ, লোকচানৰ শতাংশ। ঠিক আছে। গতিকে এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখক, স্ক্ৰীনশ্বট লৈ লওক, নহ'লে লিখি ৰাখক, কাৰণ একেটাই ইউজ হৈ থাকিব এতিয়া।
এটা এটা এক্সাম্পল দিলো মই ধৰা এটা বস্তু 200 টকাত কিনিলো আৰু সেই সেম বস্তুটো মই 300 টকাত বেচিলো ইয়াত মোৰ কি হৈছে লাভ হৈছে নে লোকচান হৈছে 200 টকাত কিনিলো 300 টকাত বেচিলো মই বেছি পইচা পালো লাভ হল গতিকে মোক ধৰা প্ৰফিট পাৰ্সেন্টেজটো উলিয়াব দিলে কিতাপত কোৱেশ্যনত কিমান লাভ হল কিমান পাৰ্সেন্ট লাভ হল যদি ইয়াৰ ফৰ্মুলা কি আছিল SP minus CP divided by CP into 100 গতিকে SP কিমান ইয়াত 300 CP মানে কস্ট প্ৰাইস কিমান 200 আকৌ CP তলত 200 into 100 এই দুটা 0 আৰু এই দুটা 0 কাটা যাব ওপৰত কিমান থাকিব 300 minus 200 কৰিলে 100 এটো কৰিলে 50 গতিকে প্ৰফিট পাৰ্সেন্ট কিমান হ'ব আমাৰ 50% তেনেকে উলিয়াই সেম কন্ডিশনটো ধৰক মই এনেকা হল মই বস্তুটো 200 টকাত কিনিলো মই 50 টকাতে বেচিলো মোৰ লোকসান হল গতিকে এবাৰ মোক লস পাৰ্সেন্টটো উলিয়াব দিলে ফৰ্মুলা লস পাৰ্সেন্টৰ কি CP minus SP divided by CP into 100 CP কিমান ইয়াত 200 minus 50 CP কিমান 200 into 100 0 0 cancel যাব কিমান থাকিব 200 পৰা 50 গলে 150 divided by 2 এটো কৰিলে 75 আহিব 75% লোকসান হল এটা গম পালে নহয় কেনেকৈ উলিয়াই প্ৰফিট পাৰ্সেন্ট আৰু লস পাৰ্সেন্ট ইয়াৰ পৰা আমি এটা ধেৰ কোৱেশ্চন কৰিম তেতিয়া আৰু ভালকে বুজি যাব এটা এটাকে কোৱেশ্চন কৰি চাও ফাৰ্স্ট কোৱেশ্চনটো কি আছে Devi purchased a car for 25,000 and sold it for 34800 purchased a car কিমান টকাত কিনিলে কিনা দামটো CP 25,000 কিমান টকাত বেচিলে sold it for 34800 so SP হল 34800 ইয়াত লাভ হৈছে নে লোকসান হৈছে কিনাতকে বেচা দাম বেছি গতিকে লাভ হল so আমাক পার্সেন্টেজ প্রফিট টু লব দিলে প্রফিট পার্সেন্ট কি হ'ব SP minus CP divided by CP into 100 SP কিমান 34800 minus 25000 তলত 25000 into 100 0 0 কাটা যাব এই দুটা বিয়োগ কৰক এতিয়া সাইডত 34800 25000 বিয়োগ কৰিলে 0 0 আহিব 8 8 পৰা 0 গল 8 4 আৰু 5 আছে 14 5 9 9800 divided by 250 0 আৰু 0 cancel গল 5 এ কৰিলে 5 এটো 5 এ কৰিলে 5 এগুণ 5 4 আৰু 8 থাকিব 5 9 45 196 so 5 এ 196 হৰণ কৰিব লাগিব হৰণ কৰি চাওক 5 3 15 46 হল 5 9 45 39 পইণ্ট কিবা এটা আহিব ইয়াতে আহিব এটো 39.2 তেনেকৈ কৰিব লাগিব প্ৰফিট পাৰ্সেন্টটো পিছৰ প্ৰশ্ন চাও Ramya purchased a bike for 54,000 54000 টকাত বস্তুটো কিনিলে then he sold at loss of 8% 1% lossত বেচিলে with that money he again purchased another bike and sold it at a profit of 10% মানে মই কি কলো আমাক ইয়াত কি কৈছে ফার্স্ট এখন বাইক আছে সেই বাইকখন কি কৰিলে 54000 টকাত কিনিছে সো ফার্স্ট সিপি কিমান 54000 তাৰপিছতে বেচুতে কি হল 8% লোকসান হল এই সিপিৰ 8% লোকসান হল কি হল লস হল ইমানখিনি লসত বেচিলে সো মানে ইমানখিনি কম পালে কি লস মানে কি কিমান টকা আমি কম পালো মানে কিমান আমি কম হল আমি ধৰা 200 টকাত কিনিলো 100 টকাত বেচিলো কিমান লস হল 100 টকা মানে কিমান কমি গল বেচুতে হেতু কোৱা হয় লস গতিকে ইয়াত লস কিমান 8% অফ সিপি সো ইয়াত আমি লসটো উলিয়াই লওঁ কিমান হ'ব 8% অফ সিপি কিমান 54000 8% মানে 8 by 100 into 54000 0 আৰু দুটা 0 কাটা যাব এটা 8 into 540 কৰক কিমান হ'ব 54 আৰু 8 কৰি যদি আনসাৰ 32 আৰু 2 হাতল 3 8 5 40 430 432 আৰু এটা 0 আছে 0 ইমানখিনি লস হল তাৰ ইমানখিনি লসত বেচিলে তাৰ মানে কি 54000 টকাত কিনিছিলে কিমানখিনি লসত বেচিছে 4320 ইমানখিনি লসত বেচিছে ইমানখিনি বিয়োগ কৰি দিও হেতু হৈ যাব কি এসপি ইমানখিনি লসত বেচিলে 0 10 ৰ 2 গল থাকিল 8
তাৰপিছতে বিয়োগ কৰিলে হ'ল 9 3 6 to 9 4 ঠিক আছে 49680 so ইয়াৰ SP হৈ গ'ল 49680 হৈ গ'ল ইমানখিনি দামত কি বেচিলে বস্তুটো so হৈ গ'ল with that money he again purchased another bike এইখিনি দাম দি কি আকৌ এখন নতুন বাইক ললে এবাৰ নতুন এখন বাইক ললে নতুন বাইকখন কিমান টকা দি কিনিছে সিপি টো কিমান ইমান দামটো এই দামখিনি দি আকৌ কি নতুন বাইক এখন ললে হৈ গ'ল আমাক কি কৰিছে and sold it at a profit of 10% আৰু ইয়াক 10% দামত মানে বেচিলে 10% লাভত so লাভ কিমান হ'ব profit কিমান 10% of 49680 so 10% মানে 10 by 100 49680 0 0 cancel যাব এটো 0 cancel যাব so কিমান লাভ হল 4968 মানে ইমান দাম দি কিনিলে আৰু ইমান লাভ পালে তাৰ মানে ইমানখিনি দাম কি হল তাৰ বেছি হৈ গল হয় না লাভ হলে কি হয় বেছি হৈ যায় লস হলে আমাৰ কমি যায় so SP কিমান হ'ব 49680 আৰু 4968 দুইটা যোগ কৰিলে হ'ল 8 8 14 4 অপচনৰ লগত চাব সদায় ইয়াত অপচন দিয়াই নাই এই দুটা যোগ কৰি দিলে হ'ল যিমান আহে এটোৱে হ'ব এনসাৰটো সো তেনেকৈ কৰিব লাগিব বস্তুবিলাক ইমান টান নহয় সহজ হয় কৰি গলে ওলাই যায় এটো চাও when an article is sold for 3400 3400 টকাত তাক বেচিছে there is a loss of 2% what is the cost price of commodity আমি যা CP টো x ধৰি ললো cost price টো লেব দিছে আৰু কিমান দামত বেচিছে 3400 SP বেচা দামটো কিমান 3400 আৰু লস কিমান আছে 2% 2% লস আছে therefore loss percent of formula কিমান আছিল কিমান আছিল SP নে CP minus SP divided by CP into 100 so loss percent কিমান আছে 2 equal to CP কিমান লৈছো x minus 3400 আকৌ CP কিমান লৈছো x into 100 so 2x equal to এফালে কৰিলে 100x minus 3400 আৰু এফালে দুটা 0 মানে এখৰে এই গুটেটো পূৰণ কৰি দিছো এখৰে এবাৰ এটো কৰিছো এখৰে এবাৰ এটো কৰিছো আৰু x টো এটো লগত হল so এটো কিমান হ'ব আমি এটো 2 টো এফালে লৈ যাও আৰু এটো এফালে লৈ আনো তেতিয়া কিমান হ'ব 98x equal to 340000 এটা আমি উলিয়াব লাগে x কিমান x টো উলিয়াই দিলে হল 340000 98 এটো বহুত ডাঙৰ হ'ব দুইয়ে কৰিলে 17000 দুইয়ে কৰিলে 49 অলপ ডাঙৰ ভ্যালু এটা আহিব আপোনালোকে উপায় নাই হৰণ কৰি চাবই লাগিব পৰীক্ষাত আহিলে এটো এনসাৰটো এটো আহিবগে লাষ্টত হৰণ কৰি চাবই লাগিব পিছৰটো চাও A loss of 10% is made by selling an article. এটা article বেচোতে আমাৰ 10% loss হল. Had it been sold for 75 more. আমি যদি সেই same article টো 75 টকা বেছিকে বেচিলো হয়, there would have been a profit of 5%. আমি 5% profit হে পালো হয়. এটা এখিনলৈকে পঢ়ি লম. আমি এটা বস্তু বেচোতে আকৌ কৈছো 10% loss হল. কিন্তু আমি যদি হেতু সেই same বস্তুটো 75 টকা বেছি বেচিলো হয়, আমাৰ 5% profit হল. দুটা কন্ডিশন আছে. ফার্স্ট আমি ধৰি ললো লেট CP টো কিমান হ'ব 100x পার্সেন্ট থাকিলে এনেকে 100 ত ধৰিলে সহজ হয় মানে আৰু SP কিমান হ'ব আমাৰ লস কিমান হৈছে 10% so loss কিমান আছে 10% of কিমান 100x আমি 100x ত 10% লোকসান পাইছো লস তো সদায় লস বা প্রফিট সদায় CP তুলিয়ায় এটো মন ৰাখিবা অফ বুলি যে লিখো অফ CP হয় মানে সদায় so 10% মানে 1/10 into 100x 0 0 cancel যাব so আমাৰ লস কিমান আহিছে 10x কিমানখিনি লসত বেচিলো therefore SP কিমান হ'ব 100x minus 10x মানে ইমান লস হৈছে সেটো হ'ব 90x
হৈ গ'ল এইটো ফাৰ্ষ্ট কণ্ডিশ্যন ফাৰ্ষ্ট কণ্ডিশ্যনত আমি চিপি কিমান পালোঁ এইফালে লিখিছোঁ 100x SP 90x তাৰপিছতে কৈছে had it been sold for 75 more যদি if এটো 75 more মানে আৰু যদি আমি আৰু 75 টকা বেছিকে বেচিলো হয় SP যদি 75 plus 90x হ'ল হয় আৰু CP টো সমানে থাকিব বস্তুটো আমি সমান দামতে কিনিছো ন CP সমানে থাকিব 100x আমি বেচুতে 75 টকা বেছিকে বেচিলো তেতিয়া প্ৰফিট পাৰ্চেন্ট কিমান বুলি কৈছে 5% এটা প্ৰফিট পাৰ্চেন্টৰ ফৰ্মুলা কি আছিল SP minus CP divided by CP into 100 গতিকে SP কিমান 75 plus 90x minus 100x divided by 100x into 100 এফালে প্রফিট পার্সেন্ট কিমান আছে 5 0 0 কাটা যাব সো এটো x into 5 হ'ব 5x equal to 75 90x minus 100x 90 minus 100 মানে minus 10x হ'ব minus 10x তো যদি এফালে লৈ যাও প্লাস হৈ যাব so 15x কিমান হ'ব 75 ইয়াৰ পৰা x আহিব 75 divided by 15 মানে x আহিব 5 আমি x পালো 5 যেহেতু আমি x পালো 5 গতিকে বস্তুটোৰ কস্ট প্ৰাইস কিমান 100x আছিল মানে 500 হ'ব কস্ট প্ৰাইস হৈ গল আমাক উলিয়াব কি দিছে what would be the selling price of the article if sold at 15% profit আমি যদি 15% প্ৰফিটত বেচো তেতিয়া কিমান selling price হ'ব SP হ'ব গতিকে আমি CP পালো 500 500 টকা আৰু প্ৰফিট কিমান হৈছে 15% of CP profit to সদায় CP to লে বা loss to so 15 by 100 into 500 দুটা zero কাটা যাব 75 গতিকে প্ৰফিট পালো 75 টকা কস্ট প্ৰাইস ইমান প্ৰফিট মানে দামটো বাঢ়ি যাব গতিকে SP কিমান হ'ব CP plus P মানে 575 হ'ব आंसर তেনেকে উলিয়াই ইয়াৰ পিছৰ পৰা আপোনালোকে নিজে এবাৰ পজ কৰি নিজে ট্ৰাই কৰিব ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ কি দিয়া আছে the profit earned after selling an article for rupees 1516 is same as loss incurred after selling the article for ইমান মানে কি কৈছে আমি যদি সেম এটা আৰ্টিকেল ইমানখিনি টকাত বেচো যিমান প্ৰফিট হয় সেই সেম আৰ্টিকেলটো ইমানখিনি টকাত বেচিলে কিমান লস হয় কস্ট প্ৰাইস কিমান পৰিছে আমি ধৰা লিখি ললো লেট কস্ট প্ৰাইসটো ধৰা x হ'ল দুটা কন্ডিশন আছে ফার্স্ট কন্ডিশনটো ইমান দামত বেচিছো ফার্স্ট কন্ডিশন SP কিমান আছে 1516 আৰু CP কিমান আছে x ইয়াত কি হৈছে প্রফিট লাভ হৈছে তো প্রফিট কিমান হয় প্রফিট মানে SP minus CP so 1516 minus x और सेकेंड कंडीशन तो CP सेम x ইয়াত SP কিমান 1112 আৰু ইয়াতে আমাৰ লস হৈছে তো লস মানে CP minus SP অলপ আগত যি পঢ়ি আছিল so x minus 1112 হ'ল এটা কোৱেশ্যনত কি কৈছে দুইটা সেম হয় প্রফিট আৰু লস এই দুইটা ক্ষেত্ৰত মানে সেম হয় এটা কি হ'ব 1516 minus x equal to এফালে x minus 1112 তো যদি মই এটা x টো এফালে লৈ যাওঁ এইটো বস্তু এফালে লৈ আনিম x টো এফালে আনিলে ইয়াত মাইনাস আছে এফালে আহিলে প্লাস হ'ব x plus x এটো ইয়াত মাইনাস আছে এফালে আহিলে প্লাস তো ইয়াৰ পৰা 2x equal to দুইটা যোগ কৰি দিলে 1516 12 826 2628 এটো যদি আপুনি 2 ৰে হৰণ কৰে 13 14 1314 আহিব x আমাক উলিয়াব কি দিছে কস্ট প্ৰাইস এটা 1314 তো এনেকে কৰিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ
শিখা purchased an item for 9600 9600 টকাত বস্তুটো কিনিলে and sold it for loss of 5%. ফাৰ্ষ্টতে কি কৰিলে cost price 9600 কিনিলে আৰু কিমান লছ হ'ল 5%. so loss percent equal to 5%. আৰু loss percent টো সদায় CP ত হয় কিমানখিনি শতাংশ লোকচান হ'ল 5% of 9600 5% মানে 5/100 into 9600 0 0 কাটা যাব 96 into 5 এটা কোনোবা এটা নাম্বাৰ 95 এৰে কেনেকৈ মাল্টিপ্লাই কৰিব শিকোৱা আছে শৰ্টকাটত 1 সেকেন্ডত উলিয়াই দিব পাৰে যদি চোৱা নাই ভিডিওটো চাই লওক ডেসক্ৰিপচনত প্লেলিস্টটো আছে শৰ্টকাটত so 96 into 5 কৰিলে 480 হ'ব ইমানখিনি লোকচান হৈছে ইমানখিনি দামত কিনিছিলে গতিকে সিপি পৰা ইমানখিনি দাম বিয়োগ কৰিহে মানে বেচিছে ইমানখিনি দাম কমাই বেচিছে এটো কাৰণে লোকচান হ'ল গতিকে এসপি কিমান হ'ব সিপি মাইনাস লোকচানটো 9600 480 মাইনাস কৰি দিলো 0 হলে মাইনাস কৰিলে আনকল থাকিল 2 1 9120 so আমাৰ এসপি কিমান হ'ল 9120 ইমানখিনি দামত বস্তুটো বেচি দিলে তাৰপিছত কি কৈছে from the money she purchased another item আৰু এটা নতুন বস্তু কিনিলে কোনখিনি দাম দি এইখিনি দাম দি নতুন এটা বস্তু কিনিলে সো নতুন বস্তুটো সিপি কিমান হ'ব 9120 হ'ব মানে এইখিনি দাম দি কিনিছে and sold it for a gain of 5% আৰু ইয়াক 5% gainত মানে gain মানে profit লাভ so profit কিমান আছে 5% of CP 5/100 into 9120 0 0 কাটা যাব পাছৰে এটো কৰিলে 2 2 ৰে ইয়াক কাটিব পাৰি কিমান হ'ব 456 হ'ল profit আগত মই কি কৰিছে what is his overall gain or loss overall কিমান gain or লোকচান হৈছে এতিয়া profit ইমান হ'ল CP ইমান গতিকে CP কে ইমানখিনি দাম বেছি কৰি পেলাইহে বেচিব তেতিয়াহে profit হ'ব so SP কিমান হ'ব P plus CP দুইটা যোগ কৰি দিব লাগিব 456 কইলে 6759 9576 হগল so ultimately SP কিমান হ'লগে 9576 আমাক কি হৈছে ওভাৰঅল মানে টোটাল কিমান লোকসান হ'ল বা লাভ হ'ল এটা লাভ হ'ল নে লোকসান হ'ল প্ৰথমতে একদম ফাৰ্স্ট কিমান দি কিনিছিলে 9600 দি আৰু লাষ্টত গৈ বেচুতে কিমান হ'ল 9576 গতিকে ইনিশিয়ালি একদম ফাৰ্স্ট সিপি কিমান আছিল 9600 লাষ্টত গৈ কিমান দামত বেচিলে 9576 গতিকে কমি গল গতিকে কি হ'ল লস হ'ল কিমান লস হ'ল বিয়োগ কৰি দিলে হ'ল 24 টকা লস হ'ল loss of 24 ঠিক আছে none of this হ'ব কাৰণ এটা নাই এটা অপচন সো এনেকৈ কৰিব লাগে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ a man sold a wristwatch for 2400 at a loss of 25% কি ক'লে sold a wristwatch ঘড়ী এটা বেচিছে কিমান 2400 টকাত সো SP কিমান 2400 টকা আৰু লস পার্সেন্ট 25% লোকসান আছে হগল এতিয়া ইয়াতে যদি সিপি থাকিল হয় তেতিয়া লস পার্সেন্ট আমি উলিয়াই দিল হয় লস পার্সেন্ট বা প্রফিট পার্সেন্ট সদায় সিপি টো লাই কিন্তু এটা এসপি আছে গতিকে আমি ফার্স্ট এতিয়া সিপি টো উলিয়াই লব লাগিব ইয়াৰ পৰা কেনেকৈ উলিয়াম কস্ট প্রাইস কেনেকৈ উলিয়াম আমি ডাইৰেক্ট ফৰ্মুলাটো এপ্লাই কৰো লস পার্সেন্টৰ ফৰ্মুলা কিমান আছিল CP minus SP divided by CP into 100 হগল এতে এফালে 25 আছে CP টো উলিয়াব লাগে CP টো x বুলি ধৰি ললো so x minus SP কিমান আছে 2400 divided by CP কিমান x into 100 এতিয়া কাটি দিব পাৰি 25 এ একক কাটি দিব পাৰি 4 হ'ব যেটো কৰিলে এফালে থাকিল x আৰু এটো 4 ৰে x ক কৰিলে 4x 4 ৰে 24 ক কৰিলে 9600 so এটো যদি আমি কৰো 4x minus x equal to 9600 hobo so ইয়াৰ পৰা 3x equal to 9600 x hobo এটো কাটিলে 3200 so CP কিমান পালো 3200 পালো হৈ গল আমাক কি সুধিছে what rate should have sold
resource to earn a profit of 25%. যদি ইমানখিনি দামত কিনিছে আৰু কি কিমান লাভ পাব লাগে প্ৰফিট পাৰ্চেন্ট 25% লাভ পাব লাগে তেতিয়াহলে ইয়াৰ এসপি কিমান হ'ব খুদিছে উলিয়াই যাব প্ৰফিট কিমান কৈছে 25% অফ সিপি তো কিমান লাভ হ'ব 25% অফ সিপি কিমান আছে 3200 তো 25% মানে মই পার্সেন্টেজটো কৈছিলো 25% মানে কিমান 1/4 হয় তোমরা যদি পার্সেন্টেজ তো নাই তলত লিংক দিয়া আছে চাই লব আগৰ ক্লাসতে চাই এটো কইলা 800 তো প্রফিট কিমান আছে 800 টকা কিনিছিলে 3200 লাভ হল 800 গতিকে কিমান দামত বেছিলে 3200 যোগ 800 লাভ হলে সদায় বেছি হয় সেলিং প্রাইস তো 4000 টকাত বেছিলে এটো আনসারটো या पिछला प्रश्न देता हूँ लोकेश bought an article for 2500 he কিমান দামত কিনিছে 2500 টকাত কিনিছে he spent 320 on shopping আকৌ সেই সেম আৰ্টিকেলটোতে 320 টকা বেলেগ কিবা কিবি খৰচ হ'ল মানে কিনুতে খৰচ হ'ল আনুতে খৰচ হ'ল গতিকে টোটাল তাৰ কিমান টকাত কিনা হ'ল মানে টোটাল 2820 দুইটা যোগ কৰি দিলে হ'ল তাৰপিছতে he then sold it for 4089 he কিমান দামত বেচিলে SP 4089 ইয়াতে লাভ হৈছে নে লোকসান হৈছে ফাৰ্স্ট ইমান দামত কিনিছিলে ইমানত বেচিছে বহুত লাভ হৈছে what was the percentage profit percent to level লাগে উলিয়াই দিলে হ'ল SP minus CP divided by CP into 100 4089 minus 2820 divided by 2820 into 100 এটো কৰি যিমান आंसर আহিব ইয়াতে ফালে হ'ল সহজ হয় এপিসোড চাও Zaga bought a refrigerator with 20% discount on the level price discount আহি গল এতিয়া মানে কি এটা ৰেফ্ৰিজাৰেটৰ কিনিব গল তাত এমআৰপি যিমান লিখা আছে ধৰা কিমান দামতকে আৰু 20% ডিসকাউন্ট পালে had he bought at it with 30% discount he would have saved 500 more মানে কি কৈছে এটা থেকে বস্তু বলা ফার্স্ট আমি লেট হৈ গলো ইয়াৰ জন্তু মানে দাম এটো ধৰা হেৰি 100 টকা 100x বুলি ধৰি ললো আৰু ডিসকাউন্ট কিমান পাইছে 20% 100x ত 20% ডিসকাউন্ট পালে ডিসকাউন্টটো সিপি তে কাউন্ট so 20% মানে 1/5 হয় কৈছে 100x so it was 20x এখিনি ডিসকাউন্ট পালে হল therefore ই কিমান টকাত কিনিলে আলটিমেটলি কিমান টকাত কিনিলে এটো মার্ক প্রাইস হয় 100 টকা ইয়াত লিখা আছে আৰু কি আলটিমেটলি কিমান টকাত কিনিলে 100x minus 20x কাৰণ 20x কি পাইছে ডিসকাউন্ট পাইছে মানে কম হ'ব so 80x ত কিনিলে আলটিমেটলি বস্তুটো গৈ হল সেকেন্ড কন্ডিশনটো কি কৈছে had he bought it 30% discount যদি 30% ডিসকাউন্টত কিনিলে হয় ইয়াত আছে 100x ডিসকাউন্ট কিমান আছে 30% মানে 30x therefore ইয়াতে কিমান দামত কিনিলে হয় 70x হল গতিকে আমাক কি কৈছে he would have saved 500 more মানে কি হ'ব 500 টকা আৰু কম পালে হয় মানে কি হ'ল 80x minus 70x equal to 500 হ'ল এফালে 80x ত কিনিলে এফালে 70x ত কিনিলে আৰু কৈছে সেকেন্ড কেছটোত 500 টকা কম হ'ল গতে 80x minus 70x equal to 500 হ'ব 10x হ'ব 500 so x হ'ব 0 0 cancel গল 50 আমাক কি উলিয়াব লাগে at what price did he buy the refrigerator কিমান দামত কিনিলে কিমান দামত কিনিছিলে ফার্স্ট কন্ডিশনটো কথা কৈছে কিমান দামত কিনিছিলে 80x so 80x মানে 80 into 550 গতিকে এটো 4000 হল ইয়াতে অপশন নাই লাস্ট অপশনত আৰু এটা অপশন হ'ব লাগিছিল 4000 হ'ব আনসাৰটো ইয়াৰ পিছৰ প্ৰশ্নটো কৈছে the difference between cost price মানে CP আৰু selling price মানে SP হেতৰ ডিফাৰেন্স হ'ল 500 টকা মানে cost price আৰু selling price ৰ পাৰ্থক্যটো 500 টকা আৰু profit 20% কি কলে profit মানে কি হ'ল
আমি এটা বস্তু সিপিত কিনিলো এটা এসপিত কিনিলো প্ৰফিট হলে কি হ'ব এসপি টো ডাঙৰ হ'ব নে সিপি টো এসপি টো ডাঙৰ হ'ব কাৰণ আমি বেছি দামত বেচিলো তেতিয়াহে প্ৰফিট হ'ব গতিকে এসপি টো ডাঙৰ গতিকে আমি এসপি মাইনাস যদি সিপি কৰো কিমান কোৱা আছে 500 টকা ইয়াতে তো মই সিপি মাইনাস এসপি ও লিখিব পাৰিলো হয় কিয় নাই লিখা কাৰণ ইয়াত সিপি টো সৰু হয় এসপি টো ডাঙৰ হয় সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰিলে তো আমাৰ মাইনাসতে আহিব হয় নহয় কিন্তু আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম ইয়াতে ডাঙৰ কি এসপি কাৰণ প্ৰফিট হলে এসপি টো ডাঙৰ হয় এটো ডাঙৰ এটো সৰু সেইটো কাৰণে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিছো আৰু সেই ডিফাৰেন্সটো 500 টকা দিয়া আছে এটা কি কৈছে প্ৰফিট পাৰ্চেন্টেজ 20% তোমাক কি দিছে সেলিং প্ৰাইস কিমান ওলাই যাব কেনেকৈ ওলাব প্ৰফিট পাৰ্চেন্টৰ ফৰ্মুলা কি SP minus CP divided by CP into 100 profit percent কিমান আছে 20% SP আছে 500 minus SP minus CP গোটেইটোৱে 500 আছে গতিকে 500 হ'ব into 100 তলত CP ঠিক আছে এতিয়া বিক্সৰে ডাইৰেক্ট 100 কাটি দিব পাৰি 5 হ'ব তো CP কিমান হ'ব CP এফালে মাল্টিপ্লাই হ'ব এফালে 1 এ আছে অকল তো CP ইকুৱেল হ'ব 5 into 500 মানে 2500 CP 2500 হল আমাক উলিব কি দিছে সেলিং প্ৰাইস ওলাই যাব ইয়াতে CP 2500 পুট কৰি দিও SP minus CP জায়গাত 2500 equal to 500 so SP হ'ব এটো এফালে গুছি যাব 500 plus 2500 দুইটা যোগ কৰিলে 30 3000 হ'ব ইয়াৰ পিছতে চাও কি হৈছে cost price of 15 article is equal to selling price of 12 articles এনেকুৱা কোৱেশ্চন বিলাক বহুত আহে আৰু একদম সহজ হৈ কৰিবলৈ একদম সহজ টাইপত কৰিব পাৰি কৈছে cost price of 15 article মানে 15টা আৰ্টিকেলৰ cost price মানে 15টা আৰ্টিকেলৰ 15 into CP আৰু selling price of 12 article আৰু 12টা আৰ্টিকেলৰ selling price সমান 12টা আৰ্টিকেলৰ selling price দুইটা সমান এনেকৈ লিখি ললো এতিয়া ইয়াৰ পৰা আমি এনেকৈ উলিয়াই লওঁ CP divided by SP কিমান হ'ব CP divided by SP যদি কৰো 12 by 15 হ'ব কেনেকৈ হ'ব so ইয়াত 15 into CP আছে মানে 15 into CP বনাব লাগে গতিকে মই এই 15 টো ইয়াত তলত লৈ গলো ইয়াত তলত so 12 তলত 15 হৈ গল আৰু এফালে SP আছে এফালে আনিলে ডিভাইড হৈ যাব so CP তলত SP আহি যাব হয় না so CP by SP কিমান হ'ব 12 by 15 so আমি পালো CP by SP 12 by 15 তেতিয়াহে আকৌ উল্টাই যদি কৰো ক্ৰস মাল্টিপ্লাই এটো আহিবগে 15 into CP SP into 12 হল এটা কৰিলো এতিয়া এটো 3 এ কৰিলে 4 এটো 3 এ কৰিলে 5 ঠিক আছে 4 by 5 আহিব ইকুৱেল টু x ধৰি ললো যেনেকৈ আমি ৰেশিওত কৰিছিলো কোনোবাই যদি ৰেশিও চোৱা নাই এটো কাৰণে কৈছো এটো ভিডিও চাই লওক তেতিয়া এটো কোৱেশ্চন বুজি যাব ভালকৈ দেখো আমি ৰেশিওত কেনেকৈ কৰিছিলো CP কিমান হ'ব ইয়া 4x SP কিমান হ'ব 5x আমাক গেইন পাৰ্চেন্ট মানে প্ৰফিট পাৰ্চেন্ট উলিয়াব দিছে CP পালো 4x SP পালো 5x so profit percent উলিয়াই দিলে হল SP minus CP divided by CP into 100 কিমান হ'ব SP 500 5x minus CP 4x CP কিমান 4x into 100 5x minus 4x কৰিলে x তলত 4x into 100 x x কাটা গল 4 এ 1 কৰিলে 25 so profit percent 25% ইয়াৰ পিছত এটো প্ৰশ্ন তাত কি কৈছে a vendor loses the selling price of 4 apples on selling 36 apples কি কৈছে এটো ভালকৈ মন কৰিব এটা বেপাৰীয়ে 36টা আপেল যদি বেচে তাৰ যিমান লস হয় সেই লসটো কিমান ইকুৱেল টু কিমান হ'ব selling price of 4টা আপেল মানে 36টা আপেল বেচিছে 36টা আপেল বেচিছে সো 36টা আপেল বেচোতে কস্ট প্ৰাইস কিমান লাগিলে ইমানখিনি আৰু সেলিং প্ৰাইস কিমান হল এটো 36টা বেচিছে ন গতিকে ইয়াতে কিমান হৈছে লস লোকসান কিমান হ'ব লোকসানৰ কাৰণে আমি কি কৰো কষ্টৰ পৰা SP টো মাইনাস কৰো তেতিয়া লোকসান হ'ব so 36 into CP minus 36 into SP
এইখিনি ইয়াৰ লোকচান হ'ব কাৰণ টোটেল কিমান কষ্টত কিনিছে ইমানখিনি মানে ধৰা এটা আপেলৰ দাম CP হয় গতিকে টোটেল 36টা আপেলৰ দাম 36 ইনটু CP ঠিক তেনেকৈ 36টা আপেল বেচোতে SP এটা আপেল SPত বেচিছে সো 36টা 36 ইনটু SP সো টোটেল কষ্ট ইমান পৰিছিলে বেচিছে ইমানত সো এইখিনি হ'ল লছ মাইনাস কৰিলে লছ আহে সেই লছখিনি কিমান বুলি হয় কিমান কাৰ সমান হয় বুলি কৈছে selling price of 4 apple কাৰ সমান হয় SP of 4 apple এটো উলিয়াব পাৰিলে হৈ যাব আৰামছে কোৱেশ্চনটো সো এতিয়া 36 ইনটু CP টো এফালে ৰাখো এটো এফালে লৈ যাও এটা আছে 4 ইনটু SP প্লাস F2 আনিলে 36 ইনটু SP সো এবা কিমান হ'ব 36 ইনটু CP ইকুৱেল টু 4 SP 36 SP দুইটা যোগ কৰিলে 4 plus 36 40 হ'ব হৈ গল সো কিমান পালো 36 ইনটু CP 40 ইনটু SP সো ইয়াৰ পৰা মই যদি 36 টো এফালে লৈ যাও ইয়াত তলত আহি যাব আৰু SP টো ইয়াত তলত লৈ আনো তেতিয়া কিমান হ'ব CP by SP equal to 40 by 36 এতিয়া এটুক 4 কৰিলে 10 এটুক কৰিলে 9 যেটো x ধৰিলো অথনি নিচিনা therefore CP হ'ব 10x SP হ'ব 9x ৰেশিও কৰিছো ৰেশিও যদি নাজানে ৰেশিও ভিডিওটো চাই লব ইয়াৰ লছ পাৰ্সেন্ট উলিয়াব দিছে তো লছ পাৰ্সেন্ট ওলাই যাব ফৰ্মুলা কি আছিল CP minus SP divided by CP into 100 so CP আছে 10x SP আছে 9x আৰু CP আছে 10x into 100 যদি যদি মই কৰো কিমান হ'ব 10x minus 9x মানে x তলত 10x into 100 x কাটা যাব 0 0 কাটা যাব so 10% হ'ব 10% লছ তেনেকৈ কৰিব লাগিব ইয়াৰ পিছত কেইটা প্ৰশ্ন আছে চাই লওঁ এটা দুটা তিনটা প্ৰশ্ন আছে গতিকে এটো কৰি লওঁ তাৰপিছতে পিছৰ দুটা আপোনালোকে নিজে কৰিব পাৰিব A sold an article at 10% loss on the cost price so কিমান পাৰ্সেন্ট লছত বেচিছে 10% so CP যদি মই 100x ধৰো লছ কিমান হ'ব ইয়াৰ 10% মানে 10x therefore কিমান টকাত বেচিলে ইমান 10x লছ হৈছে মানে কমি যাব so 90x ত বেচিলে হৈ গল ইনিশিয়ালি এটো কন্ডিশন তাৰপিছত কি কৈছে he had bought it at a discount of 20% on the label price তাৰপিছত কি কৈছে he had bought it at 20% on the label price অতকে 20% ডিসকাউন্টত কিনিছে মানে লেভেল প্ৰাইস কিবা বেলেগ এটা আছিল তাৰ 20% ডিসকাউন্টত কিনিছে গতিকে আমি এটো এনেকে ধৰিলে আমাৰ বেছি টান হ'ব কৰিবলে বেলেগ টাইপত আমি ধৰি ললো লেভেল প্ৰাইস যোনটো তাত যিমান দাম আছে হেতু ধৰি ললো 100x হৈ গল সেই লেভেল প্ৰাইসত আমি কিমান ললো 20% ডিসকাউন্ট ললো সো মানে 20x আমি কি ললো ডিসকাউন্ট সো 20x ডিসকাউন্ট ললে 80x থাকিল সো আমি কিমান দামত কিনিছো 80x ত কিনিছো হৈ গল এই লেভেল প্ৰাইস তো আমি 100x ধৰি লৈছো সো 20% ডিসকাউন্ট সো 80x থাকিল ইমান দামত কিনিছো তাৰপিছত কি কৈছে কি 10% লোকসান হৈছে অন দা কষ্ট প্ৰাইস সো কিমান দামত কিনিছে আৰু ইয়াতে 10% লোকসান হৈছে সো লোকসান কিমান হ'ব 10% of CP সদায় CP উলাই লস বা প্ৰফিট সো 10% মানে 1/10 CP মানে 80x সো লোকসান কিমান হ'ল 8x সো ইয়াতে লোকসান কিমান হ'ল 8x গতিকে সি কিনিছে 80x দামত লোকসান হৈছে 8x দেখো কিমান দামত বেচিব লোকসান হলে দামটো বেচা দামটো কমি যায় তো মাইনাস হৈ যাব 80 - 8 হলে 72x কিমান দামত কি বেচিলে গতিকে কি পালো আমি এটা লিখি ললো লেভেল প্ৰাইস LP বুলি লিখিছো লেভেল প্ৰাইস 100x আছিল কিনিলে 80x ত বেচিলে 72x ত এটা আমাক কি কৈছে what would have been the percentage lost had he bought it at the level price যদি কি ডিসকাউন্ট তো নলৈ পেলাই ডাইরেক্ট সেকেন্ড কন্ডিশন তো কি ডাইরেক্ট লেভেল প্রাইস ওতে কিনি ললে সো লেভেল প্রাইস কিমান 100x তো সেকেন্ড কন্ডিশন তো ডাইরেক্ট 100x ওতে কিনি ললে আৰু বেচিলে বেচাটো দামো একে 72x গতিকে কিমান পার্সেন্ট লোকসান হৈছে বুলি কৈছে
সো কিমান লোকসান হৈছে 100x ত 72 গতিকে ইয়াতে লোকসান কিমান হ'ল 8 বিয়োগ কৰিলে 2 28x গতিকে লোকসান পাৰ্চেন্ট কিমান হ'ব 28% হৈ গ'ল মানে প্ৰশ্নটো কি কৈছে যদি কি লেভেল প্ৰাইচটোতে কিনিলে হয় মানে সিপি যদি 100x হ'ল হয় এসপি টো 72x আছে লোকসান পাৰ্চেন্ট উলিয়াই দিলে হ'ল 28% আহিব কেনেকৈ কৰিলো মানে 100x ত 28x আহিছে গতিকে 28% লোকসান বা ডাইৰেক্ট লোকসান পাৰ্চেন্টৰ ফৰ্মুলা এপ্লাই কৰিলে হ'ল CP minus SP divided by CP into 100 so CP আছে 100x SP আছে 72x বিয়োগ কৰিলে 28x আহিব আৰু CP আছে 100x into 100 0 0 কাটা যাব xx কাটা যাব সেইটো হ'ব 28% so এটো হৈ যাব তেতিয়া লোকসান পাৰ্চেন্টটো কিমান পাৰ্চেন্ট লছ হ'ল মানে হৈ গ'ল so ইয়াৰ পিছতে দুটা প্ৰশ্ন আছে মই নিজে কৰিব এটো প্ৰশ্ন নম্বৰ 1 question number 1 to answer to comment ত লিখি দিব এটো স্ক্ৰিনশ্বট লৈ এটো সেকেন্ড to answer to comment কৰি দিলে হ'ল so next আকৌ বেলেগ এটা টপিক পঢ়াম